নমস্কাৰ, আসসালামু আলাইকুম। ইয়াৰ বিদ্যালয়ৰ ছেকেণ্ড ফ্ল'ৰৰ ঢালাইৰ কাম আজি চলি আছে আৰু মানুহবিলাক কিমান পৰিশ্ৰম কৰে আৰু সেই সম্পূৰ্ণ ভিডিঅ' আজি আপোনালোকৰ আগত দাঙি ধৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু এনেধৰণৰ কনষ্ট্ৰাকশ্যনৰ কাম আপোনাৰ মোৰ ঘৰত যিসকল ব্যক্তিয়ে কৰে সেইসকল ব্যক্তিয়ে কিন্তু বহুত হাৰ ভঙা পৰিশ্ৰম কৰি আপোনাৰ হওক মোৰ হওক বা আপোনাৰ ভাই ভাগিনী যিমান আছে সকলো ব্যক্তিৰ ঘৰত কিন্তু এই লেবাৰ শ্ৰেণীৰ মানুহবিলাকে কিন্তু এনেধৰণৰ প্ৰকাণ্ড ঘৰবিলাক বা আপোনাৰ আৰামৰ কাৰণে কনষ্ট্ৰাকশ্যনৰ কামবিলাক কিন্তু লেবাৰ শ্ৰেণীৰ ব্যক্তিসকলে এনেধৰণৰ কনষ্ট্ৰাকশ্যনৰ কামবিলাক কৰে। আৰু সেইবোৰ দেখি হয়তো কিছুমান মানুহে এ চি ৰুমত বহি থাকি আৰু সেইসকল ব্যক্তিক গালি শপনি পাৰি থাকে। আৰু লেবাৰ শ্ৰেণীৰ ব্যক্তিসকলে ইমান কষ্ট কৰে আৰু যিটো কষ্ট আমি ভাষাত প্ৰকাশ কৰিব নোৱাৰোঁ, তাৰ বিনিময়ত হয়তো লেবাৰ শ্ৰেণীৰ ব্যক্তিসকলে কিছু টকা পইচা পায় আৰু সেই টকা পইচাৰে নিজৰ পৰিয়ালটোক উচ্চ শিক্ষিত কৰিবৰ কাৰণে বা নিজৰ পৰিয়ালটোক লৈ এসাঁজ ভালকৈ খাবৰ কাৰণে সেই মানুহখিনি কিন্তু দিনে ৰাতিয়ে চেষ্টা কৰে। আৰু অসমৰ চুকে কোণে হওক বা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত হওক সেই দৰিদ্ৰ মানুহখিনিক লৈ এক শ্ৰেণীৰ মানুহে কিন্তু ৰাজনীতি কৰে। আৰু আচলতে এনেধৰণৰ কৰ্মস্থলীত এনেধৰণৰ শিক্ষা অনুষ্ঠানবিলাকত যিসকল ব্যক্তিয়ে নিজৰ হাতৰ পৰিশ্ৰমৰ দ্বাৰা এই কনষ্ট্ৰাকশ্যনবিলাক বনায় তাৰ বিনিময়ত কি পায়, সামান্য টকা পায়। কিন্তু এনেধৰণৰ কনষ্ট্ৰাকশ্যনবিলাকত আপুনি মই আৰাম কৰি আছোঁ, আৰাম কৰি আমাৰ জীৱন নিৰ্বাহ কৰি আছোঁ। যে লেবাৰ শ্ৰেণীৰ মানুহখিনিৰ ওপৰত আমি সাধাৰণতে দপদপনি মাৰিবৰ কাৰণে চেষ্টা কৰিব নালাগে। আজি যিসকল ব্যক্তিয়ে সেই লেবাৰ শ্ৰেণীৰ মানুহখিনিৰ ওপৰত অত্যাচাৰ কৰে বা দুৰ্বল মানুহখিনিৰ ওপৰত অত্যাচাৰ কৰে আৰু সেই দুৰ্বল শ্ৰেণীৰ মানুহখিনিক কঁকালটো ভাঙি দিবৰ কাৰণে চেষ্টা কৰে বা দুৰ্বল শ্ৰেণীৰ মানুহখিনিৰ বেকবন ভাঙি সেই মানুহখিনিক পংগু কৰি দিয়াৰ যিটো ব্যৱস্থা ৰাজনৈতিক মুনাফা আদায়ৰ কাৰণে এই মানুহখিনি কিন্তু ব্যৱহাৰ কৰা হয়। আৰু আজি আহকচোন আমাৰ এই যে যিখিনি পৰিশ্ৰমী ব্যক্তি বিভিন্ন ঠাইত কেনেধৰণে পৰিশ্ৰম কৰে আৰু এই কনষ্ট্ৰাকশ্যনৰ কামবিলাক সেই পৰিশ্ৰমী ব্যক্তিসকলে কেনেকৈ কৰে তাৰ সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক আজি দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আহক। যিসকল ব্যক্তিয়ে এই লেবাৰ শ্ৰেণীৰ মানুহখিনিৰ ওপৰত ঠায়ে ঠায়ে অত্যাচাৰ কৰে আৰু এই মানুহখিনিৰ ওপৰত গালি গালাজ বিভিন্ন ধৰণৰ ধৰ্মীয় আঘাত সানি এই লেবাৰ শ্ৰেণীৰ ব্যক্তিসকলক অপমান কৰে, সেইসকল ব্যক্তি আচলতে নিজৰ উচ্চ শিক্ষাধাৰীৰ কোনো ধৰণৰ ভেলু ৰখা নাই, কোনো ধৰণৰ মূল্য ৰখা নাই। চাওক, আপোনাৰ ঘৰত মোৰ ঘৰত কনষ্ট্ৰাকশ্যনৰ কামবিলাকত এই লেবাৰ শ্ৰেণীৰ ব্যক্তিসকলে কিন্তু সুন্দৰভাৱে আগবঢ়াই গৈ থাকে। আৰু এইসকল ব্যক্তি হয়তো ভাৰততে জন্ম বা অসমতে জন্ম, বিভিন্ন ৰাজ্যত জন্ম লৈ ভাৰতৰ মাটিতে বা অসমৰ মাটিতে জীৱন যাপন কৰি আছে যদিও এইসকল ব্যক্তিক ৰাজনৈতিক মুনাফা আদায়ৰ কাৰণে কিছুমান ব্যক্তিয়ে দিনে নিশাই কেৱল বিদেশী সজাবৰ কাৰণে চেষ্টা কৰে। হয়তো জন্ম ইয়াতে, মৃত্যু ইয়াতে হৈছে, 14 পুৰুষৰ জন্ম মৃত্যু অসমতে হ'লেও এইসকল ব্যক্তিক সদায় এই লেতেৰা কামবোৰ কৰি থকাৰ কাৰণে, হয়তো অপৰিষ্কাৰ ড্ৰেছ পাতি থকাৰ কাৰণে এক শ্ৰেণীৰ মানুহে এ চি ৰুমত বহি আৰু এই মানুহখিনিক তুচ্ছ তাচ্ছিল্য বিভিন্ন ধৰণৰ অপমানমূলক মন্তব্য বক্তব্য বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়াত বা বিভিন্ন ধৰণৰ টিভিৰ পৰ্দাত এই মানুহখিনিক লৈ ৰাজনীতি কৰা কিন্তু দেখিবলৈ পোৱা যায়। যিসকল মহিলাই এইবোৰ কাম কৰি আছে, কিছুমান এ চি ৰুমত বহি থকা মহিলাসকলে এনেধৰণৰ কামবোৰ কৰিব পাৰিব নেকি? যিসকল ব্যক্তিয়ে এনেধৰণৰ কামবোৰ কৰি আছে, এই কামবোৰ সাধাৰণতে কিছুমান এ চি ৰুমত বহি থকা ব্যক্তিসকলে বা ৰাজনৈতিক মুনাফা আদায়ৰ কাৰণে গতি দখল কৰাৰ কাৰণে যিসকল ব্যক্তিয়ে বিভিন্ন জাত পাতৰ মাজত ধৰ্মীয় আঘাত সানি ৰাজনীতি কৰিব বিচাৰে বা ৰাজনীতি কৰিবলৈ চেষ্টা কৰে, সেইসকল ব্যক্তিয়ে এনেবোৰ কাম কৰিব পাৰিব নেকি? আৰু এনেধৰণৰ খাটি খোৱা মানুহবিলাককে হয়তো যিখিনি বস্তু উৎপাদন কৰিছে, অসমত উৎপাদন কৰিছে, যি কিনিব লগা অসমৰ পৰাই কিনিছে, এইসকল ব্যক্তি কেৱল নিজৰ পেটৰ কাৰণে বা নিজৰ পৰিয়ালটোক এসাঁজ সুন্দৰকৈ খুৱাবৰ কাৰণে কিন্তু দিনে ৰাতিয়ে কষ্ট কৰে। এইসকল ব্যক্তিয়ে কামৰ মাজত দপদপাই থাকে। এইসকল ব্যক্তিয়ে নিজৰ পৰিয়ালটোক উচ্চ শিক্ষাৰ দিশত লৈ যাবৰ কাৰণে অলপ দপদপাই থাকে আৰু বিভিন্ন ধৰণৰ পথাৰত বা খেতি পথাৰত হওক বা আপোনাৰ বিভিন্ন উদ্যোগ ইণ্ডাষ্ট্ৰীবিলাকত হওক এইসকল ব্যক্তিয়ে কিন্তু দপদপাই থাকে। আৰু এইসকল ব্যক্তিৰ দপদপনি দেখা পায় বা এইসকল ব্যক্তিৰ উন্নতি দেখা পায় কিছুমান ব্যক্তিয়ে, যিসকল ব্যক্তিয়ে গতি দখলৰ কাৰণে ধৰ্মীয় আঘাত সনাৰ কাৰণে এক শ্ৰেণীৰ মানুহক দিনে নিশাই কেৱল হাৰাশাস্তি কৰি থাকে বা শিক্ষা অনুষ্ঠানৰ লগত এইসকল ব্যক্তি শিক্ষা অনুষ্ঠানৰ ক্ষেত্ৰত আহিব ধৰিছে। চিকিৎসালয়ত যদি আপুনি চায়, এইসকল ব্যক্তিৰ ল'ৰা ছোৱালীয়ে এই হাড়ভাঙা পৰিশ্ৰম কৰা টকা পইচাৰে কিন্তু ডক্টৰ ইঞ্জিনিয়াৰ হ'বলৈ সক্ষম হৈছে। এইটো এটা দপদপনি হ'ল নেকি?
গতিকে এনেধৰণৰ মানুহৰ প্ৰতি কিন্তু সহানুভূতি থকাটো সকলোৰে কৰ্তব্য। আৰু যদি আপোনাৰ ভিতৰত কোনো ধৰণৰ মানৱতা গুণ নাথাকে, যদি আপোনাৰ ভিতৰত এটি ভাল মনোভাৱ নাথাকে, যদি আপুনি এজন ভাল মানুহ হ'ব পৰা নাই, তেতিয়াহ'লে আপোনাৰ উচ্চ শিক্ষাৰ কোনো ধৰণৰ ভেলু নাই। এজন মানুহ উচ্চ শিক্ষা হোৱাৰ আগতে সেই মানুহজনৰ ভিতৰত এটি ভাল মন থাকিব লাগিব, এজন ভাল মানুহ হোৱাৰ সপোন থাকিব লাগিব। কেৱল ক্ষমতাৰ গতি দখল কৰি বিভিন্ন ধৰণৰ নিৰীহ নিষ্পাপ মানুহখিনিৰ ওপৰত অত্যাচাৰ কৰাটোৱে সেই মানুহসকলৰ কিন্তু কাম হ'ব নালাগিব। গতিকে এনেধৰণৰ শ্ৰমিক ব্যক্তিসকলৰ ওপৰত যিসকল ব্যক্তিয়ে দিনে নিশাই অত্যাচাৰ চলায়, সেইসকল ব্যক্তিৰ প্ৰতি এটি আহ্বান অনুৰোধ, হয়তো আপুনি বা আপোনাৰ ঘৰৰ মানুহ, আপোনাৰ মা দেউতাই এনেধৰণৰ কাম কৰিব নোৱাৰিব। গতিকে আপোনাৰ ঘৰত লেতেৰা, আপোনাৰ ঘৰত কনষ্ট্ৰাকশ্যনৰ কাম, আপোনাৰ বিভিন্ন ধৰণৰ কামবিলাক যে কৰি দিয়া ব্যক্তিসকল কিন্তু এই লেবাৰ শ্ৰেণীৰ ব্যক্তিসকল হয়। গতিকে এইসকলৰ ব্যক্তিৰ প্ৰতি এটি সন্মান থকা উচিত, আৰু এইসকল ব্যক্তিকো জীৱন যাপনৰ কাৰণে এটি স্বাধীনতা দিয়াৰ কিন্তু প্ৰয়োজন। আৰু ভাৰতীয় সংবিধান আমি সকলোৱে কিন্তু মানিব লাগিব, আৰু সংবিধানৰ শপত খাই আমি এনেধৰণৰ ব্যক্তিৰ প্ৰতি মানৱতাৰ দৃষ্টিৰে কিন্তু চাবৰ কাৰণে চেষ্টা কৰিব লাগিব। ধন্যবাদ। জয় অসম।